Hello everyone, welcome to Gyanam Coaching Center. যেহেতু আপোনালোকে গম পাইছে যোৱাকালি আমাৰ এডিআৰই 2.0 ইন্টাৰভিউ ডেট বিলাক ওলাইছে যোনটো আমাক গৈছে আমাৰ যে গ্ৰেড 3 পৰীক্ষা হ'ব 15, 22 আৰু 29 সেপ্টেম্বৰ 2024 আৰু গ্ৰেড 4 এক্সাম হ'ব আমাৰ 20 আৰু 27 অক্টোবৰ 2024 সো মেইন কথাটো কি হ'ল যে আমাৰ আগৰ যোনটো এক্সাম প্যাটাৰ্ন আছিল সেইটোতকৈ অলপ প্যাটাৰ্নটো চেঞ্জ হৈছে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে আমাৰ এক্সাম প্যাটাৰ্নটো এবাৰ APSC আৰিত হ'ব সো মই অকন থুলমূলকৈ তোমালোকক ক'ব বিচাৰিছো যে আমাৰ নিউ এক্সাম প্যাটাৰ্ন যোনটো এডিআৰই হয় সেইটো কি হ'বলৈ গৈ আছে সো এডিআৰই নিউ এক্সাম প্যাটাৰ্নটো হৈ গ'ল যে তিনটা ষ্টেজত হ'ব ষ্টেজ 1 প্ৰিলিমিনাৰী ষ্টেজ 2 মেইনছ এক্সাম আৰু ষ্টেজ 3 ইন্টাৰভিউ সো তিনটা ষ্টেজ বুলি কোৱা লাগিলে তোমালোকে ভয় খাবলগীয়া নাই আমাৰ খুব ইজি হয় প্ৰসেসটো যোনটো প্ৰিলিমিনাৰী এক্সাম আছে সেইটো আমাৰ অবজেক্টিভ টাইপে হ'ব OMR বেস হ'ব সেইটো 150 মাৰ্কছৰ আছিল আৰু ইয়াত কোনো নেগেটিভ মাৰ্কিং নাই যেহেতু অলৰেডি আমাৰ এডভাৰটাইজমেন্টৰ সময়ত কৈছে দেয়াৰ বি নো নেগেটিভ মাৰ্কিং সো এই 150 মাৰ্কছটো কোনো নেগেটিভ মাৰ্কিং নাই আৰু ফুললি OMR বেস হ'ব অবজেক্টিভ টাইপ হ'ব আৰু এই অবজেক্টিভ টাইপ টেষ্টটো হ'বলৈ যাওঁতে আমাৰ চাৰিটা স্তৰ আছে তাত প্ৰথমটো হ'ব জিএস জেনাৰেল ষ্টাডিজৰ আকৰ্ড আন্ডাৰ দুটা আছে এটা হ'ল কাৰেন্ট এফেয়াৰ্স আনটো হ'ল ষ্টেটিক জিকে কাৰেন্ট এফেয়াৰ্স লাষ্ট 6 মান্থৰ তোমালোকে চাব লাগিব এটা সেপ্টেম্বৰ যদি এক্সাম হ'বলৈ গৈ আছে তেতিয়াহ'লে তোমালোকে মাৰ্চ মানৰ পৰা চাব লাগিব বা জানুৱাৰী পৰা চাব লাগিব জানুৱাৰী 2024 পৰা যি হৈ আছে গোটেইখিনি চাব লাগিব ষ্টেটিক পৰ্চনটো কেতিয়া আহিব আসাম হিষ্ট্ৰী আহিলে আসাম হিষ্ট্ৰী বুলি কোৱা লাগে তোমাৰ এনচিয়েন্ট আসাম হিষ্ট্ৰী মিডিয়েভেল আসাম হিষ্ট্ৰী আৰু মডাৰ্ণ আসাম হিষ্ট্ৰী মডাৰ্ণ আসাম হিষ্ট্ৰী প্ৰি আৰু পোষ্ট ইণ্ডিপেণ্ডেন্স আমি দুইটাই চাব লাগিব জিওগ্ৰাফি চাব লাগিব জিওগ্ৰাফি বুলি কোৱা লাগে চাৰিটা পইণ্ট মেইনলি চাবা আমাৰ বাউণ্ডাৰী চাম আমি হিলছ আৰু হিলছ চাম ৰিভাৰ চাম নেশ্যনেল পাৰ্ক বিলাক চাম আৰু নিউলি ফৰ্ম ডিস্ট্ৰিক্ট বিলাক চাম এইবিলাক আমাৰ জিওগ্ৰাফিত আহিব পলিটি আমি সংবিধান চাম পঞ্চায়তৰ সিস্টেম চাম ইলেকশ্যনৰ ওপৰত চাম তাৰপিছত ইকনমি আমি চাব লাগিব আৰু অন্যান্য আদাৰ্স বুলি কোৱা লাগে আৰ্ট এণ্ড কালচাৰ আহিব ফুড এণ্ড ফেষ্টিভেল আহিব বহুতখিনি ট্ৰাইবছ আহিব ইম্পৰ্টেণ্ট ডেটছ আহিব এই গোটেই পৰ্চনটো ইয়াত আহিব জিএছৰ তাৰপিছত আহিব মেথমেটিক্স তাৰপিছত আমাৰ আহি গ'ল ৰিজনিং ইংলিছ আৰু কম্পিউটাৰ চায়েন্স এই প্ৰত্যেকৰ মেথছৰ কি কি সিলেবাছ আছে ৰিজনিংৰ কি আছে ইংলিছৰ কি আছে কম্পিউটাৰ চায়েন্স আমি কি পঢ়িব লাগিব এই গোটেইটো বস্তু মই এটা ভিডিঅ' আপলোড কৰিছোঁ তাত আপোনালোকে খুব সুন্দৰকৈ চাই ল'ব পাৰিব কথাটো হ'ল এতিয়া আমাৰ বহুতে ভয় খাই আছে যে ষ্টেজটো যোনটো মেইনছ এক্সাম হ'ব সেইটো কেনেকুৱা ধৰণৰ হ'ব সো এতিয়ালৈকে আমাৰ হাতত সঠিক ৰিজাল্টটো অহা নাই যে মেইনছ এক্সামটো অবজেক্টিভ হ'ব নে ডেছক্ৰিপটিভ হ'ব মোষ্ট প্ৰবেবলি যেতিয়া মই বেংকৰ এক্সামৰ কথা চাবলৈ যাওঁ বা SSC CGLৰ কথা চাবলৈ যাওঁ CSC তাত কি হয় কেণ্ডিডেট বেছি থকাৰ কাৰণে কেণ্ডিডেট কমাবৰ কাৰণে কি হয় এক্সামটো তিনটা স্তৰত হয় ফাৰ্ষ্ট ষ্টেজ 1 টো অবজেক্টিভ হয় ষ্টেজ 2 টো অবজেক্টিভ হয় আৰু ষ্টেজ 3 টো অবজেক্টিভ ষ্টেজ 3 টো কম্পিউটাৰ এতিয়া কথাটো হ'ল এই দুইটা যে অবজেক্টিভ হয় কেনে ধৰণে হয় ইয়াৰ লেভেল অফ কোৱেশ্চনটো অলপ ইজি হ'ব সেকেন্ডটো লেভেল অফ কোৱেশ্চন অলপ হাৰ্ড হ'ব যেতি SSC টাইপত পাতিবলৈ যায় বা বেংকিং টাইপত পাতিবলৈ যায় অন্যথা যদি ডেছক্ৰিপটিভ পাতে তেনেহ'লে কিনো আহিব আমাৰ যেটো সিলেবাসটো ক্লাছ 8 9 10 লেভেলৰ হয় গতিকে 8 9 10 ৰ জিএসটো আমি অলপ চাব লাগিব এতিয়া যদি আমি মেইন প্ৰিলিমছৰ কাৰণে আমি অবজেক্টিভ টাইপত পঢ়িছো অকন ডেপথ ষ্টাডি কৰিব লাগিব এইটো কাৰণে কিন্তু মোষ্ট প্ৰবেবলি ডেছক্ৰিপটিভ হ'ব নালাগে মোৰ ক্ষেত্ৰত অবজেক্টিভ হ'ব খালি লেভেল অফ কোৱেশ্চন অলপ হাৰ্ড হ'ব যেনে মই এটা উদাহৰণ দিব বিচাৰিছো অবজেক্টিভত যদি খুদে আমাৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল নৰ্মেল কোৱেশ্চন কিন্তু ডেছক্ৰিপটিভত কি খুদি দিব প্ৰিলিমিনাৰীছত কি খুদি দিব পাৰিব আমাক যে আমাৰ সংবিধানখন এতিয়ালৈকে কেইবাৰ সংশোধন হৈছে অলপ ডেপথ আৰু কেতিয়া লাষ্ট সংশোধন কেতিয়া হৈছে সংশোধনৰ সময়ত কি কি নতুন বস্তু আহিছে সো সেইয়া তাৰ ওপৰত কোৱেশ্চন আহিব পাৰে লেভেল অফ কোৱেশ্চন খালি অলপ ইয়াত ইজি হ'ব ইয়াত কি হ'ব অকমান হাৰ্ড হ'ব এইটো 100 মাৰ্কছৰ হ'ব তাৰপিছত যদি আমি ইন্টাৰভিউলৈ যাওঁ তেতিয়া এইটো 5 মাৰ্কছৰ হয় ইন্টাৰভিউ সেইটো তোমালোকে গম পালা ষ্টেজ 1 পাছ কৰি তোমালোকে ষ্টেজ 2 লৈ যাবা ষ্টেজ 2 পাছ কৰিলে তুমি ষ্টেজ এটা যে তিনটা ডেট দিছে তোমালোকে এইটো নাভাবিবা যে এইটো ষ্টেজ 1 ৰ ডেট এইটো ষ্টেজ 2 ডেট এইটো ষ্টেজ 3 ডেট এইটো নহয় এইটো তিনটা ডেট দুটা কাৰণে দিছে এইটো হৈ যাব তোমাৰ গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেল এইটো মেবি আমাৰ এক্সাম আমি এডমিট কাৰ্ডলৈ গম পাম এইটো মেবি ষ্টেজ গ্ৰেড 3 গ্ৰেজুৱেট অনলি গ্ৰেজুৱেট আৰু এই যোনটো 29 দিছে এইটো কি হয় গ্ৰেজুৱেট উইথ কম্পিউটাৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ এক্সাম ডেট এইটো পাছ কৰাৰ পিছত নেক্সট আৰু এটা আমি ডেট পাম মেইনছৰ কাৰণে এই মেইনছ পাতা উদ্দেশ্য এটাই কাৰণ আমাৰ কেণ্ডিডেট বহুতে এপ্লাই কৰিছে পোষ্ট কম আছে সো প্ৰথমতে অলপ চাতা আহিব তাৰপিছত নেক্সট স্তৰত অলপ চাতা আহিব ফাইনেলি গৈ পেলাই ইন্টাৰভিউ যোনে পাব ইন্টাৰভিউলৈকে যোনে পায় ডেফিনেটলি তেওঁলোকে চাকৰি এতিয়া কথাটো হ'ল আমাৰ হাতত প্ৰায় 1.5 মাহ আছে কেনেকৈ পঢ়িম কি পঢ়িম তাৰ ওপৰত মই দুই এষাৰ ক'ব বিচাৰিছোঁ কি কি কিতাপ ক'ম পঢ়িব লাগে সেইখিনি ক'ম ইয়াৰ ওপৰত এইটোৱে কথাটো হ'ল সো ভয় খাবলগীয়া নাই ষ্টেজ 1 গো উইথ নিজৰ সেলফ কনফিডেন্স বঢ়াবা
ষ্টেজ 1 হৈ গ'ল অবজেক্টিভ ষ্টেজ 2 অবজেক্টিভ হ'ব খালি লেভেল অফ কোৱেশ্চন অলপ হাৰ্ড হ'ব ইয়াৰ ডেছক্ৰিপটিভ হোৱাৰ চান্স খুব কম আছে আৰু ষ্টেজ 3 কি হয় ইণ্টাৰভিউ এতিয়া তোমালোকক মই কেইখন কিতাপৰ কথা কৈ দিওঁ সেইকেইখন কিতাপ তোমালোকে ফ'ল' কৰিব পাৰা সো প্ৰথম কিতাপ কেইখন মই তোমালোকক একদম খুব সুন্দৰ জিএছৰ পৰা যাওঁ আমাৰ যোনখন আসাম ইয়াৰ বুক হয় আসাম ইয়াৰ বুকৰ শ্বৰ্ট ভাৰ্চন এইখন হয় এইখন তোমালোকে পঢ়িব পাৰা এইখন শান্তনু কৌশিক বৰুৱাৰ হয় ইয়াত 1111টা কুৱেশ্যন আছে সেকেন্ড মই তোমালোকক যাওঁ আসামপেডিয়া খুব সুন্দৰ কিতাপ আসামপেডিয়া চিন্ময় বৰদলৈৰ কিতাপ হয় খুব সুন্দৰ কিতাপ হয় খুব সুন্দৰকৈ আছে জিএছৰ কাৰণে খুব ইম্পৰ্টেণ্ট বুক সেপাৰেট কৰি তুমি যে জিঅ'গ্ৰাফি ষ্টাডি কৰিব বিচাৰিছা তেনেহ'লে এখন আসাম জিঅ'গ্ৰাফিৰ কাৰণে খুব সুন্দৰ কিতাপ হয় এখন আসাম জিঅ'গ্ৰাফি আৰু এখন হৈ গ'ল আসাম ইণ্ডিয়া আৰু ৱৰ্ল্ডটো চাব নালাগে ইণ্ডিয়ান পৰ্চন যিহেতু অলপ আহিব গতিকে সেইটো আমি অলপ আমি চাব পাৰিম আৰু মোষ্ট ইম্পৰ্টেণ্ট বুক শৈলেন বৈশ্য এই জিএছখন খুবেই ইম্পৰ্টেণ্ট এইখন যদি থৰলি চোৱা তেনেহ'লে তোমালোকৰ জিএছৰ 60% মাৰ্ক আমাৰ জিএছৰ পৰা আহিব ইয়াত 60 বাকী মেথছত 15 ৰিজনিঙত 15 বাকী 10% সো পাৰ্চেন্টেজ ৱাইজ মই 60% কুৱেশ্যন কিন্তু জেনেৰেল ষ্টাডিজত আহিব জেনেৰেল ষ্টাডিজৰ কোনো হেৰি নাই গতিকে জিএছটো তোমালোকৰ ষ্ট্ৰং হ'ব লাগিব তাৰপিছত যদি মই কাৰেণ্ট এফেয়াৰ্ছৰ চাওঁ এখন খুব সুন্দৰ কিতাপ এখন আছে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইখন কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ 2024 এইখন আমাৰ তিনিটা স্তৰত ভগাই থোৱা আছে মই অকণমান দেখাব বিচাৰিছোঁ ইয়াত তোমালোকক মই যদি দেখাই দিওঁ তেনেহ'লে ইয়াত আসামৰ কাৰণে এক্সট্ৰাকৈ কাৰেণ্ট এফেয়াৰ্ছ 1 ইয়াৰৰ নৰ্থ ইষ্টৰ কাৰণে 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু ইণ্ডিয়ান মষ্ট কমন ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ মষ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে মানে তিনিটা স্তৰত এক্সট্ৰাকৈ ভগোৱা আছে লাষ্ট 1 ইয়াৰৰ হয় 2024 হয় কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট বুক ফৰ ইয়ৰ এডিআৰই আৰু এডিআৰই বুলি ইয়াত লিখিয়ে দিছে এপিএছচি এডিআৰই 2.0 আসাম পুলিচ গতিকে খুব কিতাপখন খুব ভাল কিতাপ তাৰপিছত এতিয়া মই যদি আমাৰ মেইন টেক্সট বুকলৈ যাওঁ তো মেইন টেক্সট বুক যদি মই যাওঁ ৰিফ্ৰেছাৰৰ কাৰণে এখন কিতাপ এখন আমি ফ'ল' কৰি আছোঁ তাৰপিছত এখন লাষ্ট ইয়াৰ ওলাইছিলে আসাম নিউ তাৰপিছত মই যদি কওঁ মেইন বুক এখন প্ৰস্তুতি সাৰথি গ্ৰেড 3 গ্ৰেড 3 2022 এইখন ইম্পৰ্টেণ্ট বুকছ হয় এইখন আমি ফ'ল' কৰি আছোঁ লগতে আসাম পুলিচতো পেটাৰ্ণটো আসাম পুলিচৰ এডিআৰই প্ৰায় একেই হয় গতিকে আসাম পুলিচ এছআই বুকখন আমি ফ'ল' কৰি আছোঁ আৰু মেথছৰ কাৰণে আমি কুইকাৰ মেথছখন ফ'ল' কৰি আছোঁ সো এইকেইখনে হৈ গ'ল বুকছ যোনকেইখন তোমালোকে ফ'ল' কৰিব লাগিব আৰু খুব কম সময় আছে হাতত আছে মাত্ৰ 45 দিন সো এইখিনি পঢ়ি পেলাই মক টেষ্ট দিয়া মক টেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া যিসকলে আমাৰ তাত প্ৰায় 3-4টা বেটছ আমি অলৰেডি কৰিছোঁ এতিয়াও এটা বেটছ অফলাইন চলি আছে সো যদি কোনোবা ষ্টুডেণ্ট ইণ্টাৰেষ্টেড আছে দে কেন জইন আমাৰ 4-5টা ক্লাছ গৈছে তথাপিও ষ্টুডেণ্ট এক্সেছ হ'লে আমি নতুন এটা বেটছ পুনৰ কৰিম খুব কম পইচাত আমি কৰি আছোঁ যাতে ছাত্ৰ ছাত্ৰী উপকৃত হয় আৰু আগন্তুক দিনত আমি আশা কৰোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈছে তেওঁলোক নিশ্চয় সফল হ'ব আৰু অবজেক্টিভে হওক ডেছক্ৰিপটিভে হওক আমি আপোনালোকৰ লগত আছোঁ মক টেষ্টতো আছোঁ ভাইবালৈকে আছোঁ চাকৰি পোৱালৈকে আছোঁ সো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ সহায় হৈছে আৰু যিমান পাৰে ইজনে সিজনক সহায় কৰিব শ্বেয়াৰ কৰিব যাতে কোনো ভয় খাবলগীয়া নাই পঢ়ক ভালকৈ পঢ়ক নিজৰ কনফিডেন্সটো লওক নিজৰ সেলফ কনফিডেন্স বঢ়াওক থৰ ষ্টাডি কৰক ডেফিনেটলি আপোনালোকে সাকসেসফুল হ'ব থ্যাংক ইউ জয় হিন্দ জয় ভাৰত